লেণ্ডশ্লাইডৰ ওপৰত আধাৰিত মডুললৈ স্বাগতম। এই মডুলত আমি কি আলোচনা কৰিম সেইবোৰ ইয়াত উল্লেখ কৰা হৈছে। আমি শিকিম ভূমিস্খলনৰ পৰিচয় আৰু প্ৰকাৰ, ভূমিস্খলনৰ কাৰণ, প্ৰভাৱ আৰু হানি আৰু সূচক, মিটিগেশ্যনৰ কৌশলসমূহ, ভূমিস্খলনৰ প্ৰস্তুতি আৰু সুৰক্ষা ব্যৱস্থা। এই মডুলত আপুনি সক্ষম হ'ব বিভিন্ন ধৰণৰ ভূমিস্খলনৰ চিনাক্ত কৰিবলৈ, বাস্তৱিক ভূমিস্খলন ঘটনাবোৰ বৈশিষ্ট্যৰ আধাৰত সঠিক প্ৰভাৱকাৰৰ শ্ৰেণীবদ্ধ কৰিবলৈ, ভূমিস্খলনৰ ধৰণসমূহৰ কাৰণ, বৈশিষ্ট্য আৰু প্ৰভাৱৰ তুলনা কৰিবলৈ, ভূমিস্খলনৰ বিপদ হ্ৰাস কৰিবলৈ বিভিন্ন প্ৰশমন কৌশলৰ কাৰ্যক্ষমতা মূল্যায়ন কৰিবলৈ, ভূমিস্খলনৰ সময়ত সাধাৰণ নাগৰিকৰ সুৰক্ষা ব্যৱস্থা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰিবলৈ। এতিয়া আমি ভূমিস্খলনৰ বিষয়ে জানো। ভূমিস্খলনৰ হৈছে পৰ্বত বা পাহাৰৰ কুঁৱৰীত হঠাতে বা মন্থৰগতিত বৃহৎ পৰিমাণৰ মাটিৰ ভৰ তললৈ বাগৰি পৰা প্ৰক্ৰিয়া। ভূমিস্খলন হৈছে মাটিৰ স্তৰ, পাথৰ বা উদ্ভিদৰ মধ্যাকৰ্ষণৰ প্ৰভাৱত তলমুখী বা বাহিৰমুখী গতি। ভূমিস্খলনক লেণ্ডস্লিপ বুলিও কোৱা হয়। ভূমিস্খলনৰ মানৱ বসতি, পৰিৱেশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে এক ডাঙৰ সংকট। এইসকল সাধাৰণতে পাহাৰৰ ঘটনা আৰু ই মাটিৰ পৰৰ আৰু পাথৰৰ সৈতে জড়িত ভিন্ন ধৰণৰ ভূ-আকৃতিৰ বিস্তৃত অঞ্চলক আৱৰি ধৰে। এতিয়া সাধাৰণ প্ৰকাৰৰ ভূমিস্খলনৰ বিষয়ে জানো আহক। এতিয়া আমি ভূমিস্খলনৰ প্ৰকাৰসমূহৰ বিষয়ে জানো। ভূমিস্খলনৰ 6টা সাধাৰণ প্ৰকাৰ আছে। সেইবোৰ হ'ল ৰটেশনেল স্লাইড, ট্ৰান্সলেশনেল স্লাইড, ৰক ফেল, ৰক টপলিং, লেটাৰেল স্প্ৰেডিং আৰু ডেব্ৰিজ স্লাইড। প্ৰতিটো ভূমিস্খলনৰ প্ৰকাৰৰ বিষয়ে অধিক জানিবলৈ প্ৰতিটোত ক্লিক কৰক। ৰটেশনেল স্লাইড। এটি স্লাইড তেতিয়া হয় যেতিয়া ব্ৰেক হোৱাৰ পৃষ্ঠখন আভ্যন্তৰীণ ভাৱৰূপে বেঁকা হয় আৰু স্লাইডৰ গতি প্ৰায় মাটিৰ পৃষ্ঠৰ সমান্তৰাল অক্ষৰ চাৰিওফালে ঘূৰি থকাৰ দৰে হয়। আভ্যন্তৰীণ ভাৱৰূপে বেঁকা ভঙাৰ পৃষ্ঠৰ ওপৰত থকা ভৰৰ গতিবিধি লক্ষ্য কৰক। ট্ৰান্সলেশনেল স্লাইড, অনুবাদী স্লাইড। এই ধৰণৰ স্লাইডত ব্ৰেক হোৱা পৃষ্ঠখন প্ৰায় সমতল বা স্লাইডলি আনডুলেটেড হয়। যেতিয়া এটা বৃহৎ মাটিৰ ভাগ তললৈ আৰু বাহিৰলৈ এটা সমতল পৃষ্ঠৰ ওপৰত দবি যায় তেতিয়া এইটো সংঘটিত হয়। সমতল পৃষ্ঠৰ ওপৰত মাটিৰ সঞ্চালন লক্ষ্য ৰাখক। ৰক ফেল মানে হৈছে বেড ৰক, একাংশ এক পাৰত বা তীক্ষ্ণ ঢালৰ পৰা মুক্তভাৱে পৰাৰ ঘটনা। শিল উলটি পৰা ঘটে যেতিয়া এটা বা ততোধিক শিলৰ এককবোৰ তেওঁলোকৰ আধাৰত ঘূৰে আৰু ভাঙি পৰে। পাৰ্শ্বীয় বিস্তাৰ তেতিয়া হয় যেতিয়া মাটিৰ ভৰ পাৰ্শ্বীয়ভাৱে বিয়পি পৰে আৰু এই বিস্তাৰ মাটিৰ ভিতৰত টান ফাটৰ সৈতে আহে। এইটো জেণ্টেল স্লপছ বা নদীৰ চেনেলত হয়। ধ্বংসাৱশেষৰ স্লাইডৰ হৈছে সাধাৰণতে ধাৰাটোৰ চেনেলৰ কাষেৰে ভাঙি যোৱা অসংহত পদাৰ্থৰ গতি। এইবোৰ ত্বৰিতভাৱে সঞ্চালন হোৱা ভূস্খলন যিবোৰ জীৱন আৰু সম্পত্তিৰ বাবে বিপজ্জনক, কাৰণ এইবোৰ কুইকলি সঞ্চালন হয় আৰু তেওঁলোকৰ পথত থকা বস্তুসমূহ ধ্বংস কৰে। এই সঞ্চালনবোৰ প্ৰায় অগতানুগতিকভাৱে আঘাত কৰে। ইয়াৰ এক উদাহৰণ হৈছে 2021 চনত হিমাচলৰ চিৰমৌৰ জিলাত হোৱা ভূস্খলন। এতিয়া আমি ভূস্খলনৰ কাৰণসমূহৰ বিষয়ে জানো। সাধাৰণতে ভূস্খলনৰ প্ৰাকৃতিক কাৰণত সংঘটিত হয়, কিন্তু বহুত মানুহৰ কাৰ্যকলাপেও ভূস্খলনৰ সংঘটিত কৰিব পাৰে। ভূস্খলনৰ প্ৰাকৃতিক কাৰণসমূহত অধিক আৰু দীঘলীয়া বৰ্ষা, ভূমিকম্প, বতাহৰ প্ৰভাৱ, ক্ষয়, আগ্নেয়গিৰি, গ্ৰেভিটি আদি অন্তৰ্ভুক্ত। মানুহৰ কাৰ্যকলাপৰ বাবে ভূস্খলন সংঘটিত হোৱাৰ ভিতৰত বন নিধন, খনিজ উত্তোলন আৰু বেয়া কৃষি প্ৰক্ৰিয়া যেনে টুকুৰা কৰি জ্বলাই মাটিৰ চাহ ইত্যাদি। প্ৰত্যেক কাৰণত অধিক জানিবলৈ ক্লিক কৰক।
ভূস্খলনৰ প্ৰাকৃতিক কাৰণসমূহ হৈছে অধিক আৰু দীঘলীয়া বৰ্ষা বা আৰু ভূমিকম্প। অধিক আৰু অথবা দীঘলীয়া বৰ্ষাই তীক্ষ্ণ ঢাল বা পৰ্বতীয় অঞ্চলত দৃঢ়তাত প্ৰভাৱ পেলায়। বৰষুণৰ পানীত অৱসান হয়, মাটি পানী শোষণ কৰে, সংক্ষিপ্ত মাটি গধুৰ আৰু ঢিলা হৈ পৰে। মাধ্যাকৰ্ষণৰ ফলত এই ঢিলা মাটি ছিটিকিবলৈ আৰম্ভ কৰে, ভূমিস্খলন হয়। ভূমিকম্পও বিশ্বজুৰি ভূস্খলন বা শিল পৰাৰ এটা মুখ্য কাৰণ। এইবোৰ মাৰাত্মক আৰু অগতানুগতিক। ভূমিকম্পৰ ফলত বিশ্বজুৰি ভূস্খলন সৃষ্টি কৰে। এইবোৰ মাৰাত্মক আৰু অগতানুগতিক। ভূতত্ত্ব ভূমিকম্পৰ সময়ত গতি কৰে। শিথিল মাটি আৰু শিল তললৈ স্লাইড হয়, ফলস্বৰূপে ভূস্খলন সংঘটিত হয়। মানৱসৃষ্ট ভূস্খলনৰ কাৰণসমূহ হৈছে বন নিধন, খনিজ উত্তোলন আৰু বেয়া কৃষি প্ৰক্ৰিয়া। জংগল কটা মানে হৈছে মাটিৰ পৰা গছ আৰু আন ধৰণৰ উদ্ভিদসমূহ পৰিষ্কাৰ কৰা বা কাটি পেলোৱা। গছৰ মজবুত শিপাই মাটিক তাৰ ঠাইত ধৰি ৰাখিবলৈ সহায় কৰে, যদিও মাটি মস্যাৰ হৈ পৰে। এইদৰে গছৰ শিপাই মাটি ধৰি ৰাখে আৰু তাত মাধ্যাকৰ্ষণৰ শক্তিৰ প্ৰভাৱ পৰিবলৈ নিদিয়ে। যেতিয়া এই গছসমূহ কটা হয়, তেতিয়া মাটি নিজকে ধৰি ৰাখিব নোৱাৰে। মাটি তেওঁৰ ঠাইৰ পৰা সহজে আৰু তৎপৰতাৰে আঁতৰি যায়, যাৰ ফলত বিপদজনক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। উত্তোলন বা শিলৰ খনন বুজাইছে পৰ্বতীয় বা তীক্ষ্ণ অঞ্চলৰ পৰা শিল আৰু খনিজ আহৰণৰ বাবে খনন কৰা। খনিজ উত্তোলনে মাটিৰ পৰা গছ আৰু উদ্ভিদসমূহক আঁতৰাই দিয়ে। গছৰ অবিহনে মাটিক স্থিৰ ৰখাটো কঠিন। মাটিৰ সঞ্চালন সহজ আৰু দ্ৰুতভাৱে ঘটে। কেতিয়াবা খনিজ উত্তোলন প্ৰক্ৰিয়াত শিলবোৰক বিস্ফোৰণ কৰা দেখা যায়, যিয়ে মাটি আৰু শিলৰ স্তৰক অধিক শিথিল কৰে। বেয়া কৃষি প্ৰক্ৰিয়া যেনে টুকুৰা কৰি জ্বলাই মাটিৰ চাহ কৰা, অৰ্থাৎ ঝুম খেতি, যাৰ ফলত ভূমিস্খলনৰ সৃষ্টি হয়। এতিয়া আমি এটি ভিডিঅ' চাওঁ আহক, যাতে ইনপেণ্ডিং ভূস্খলনৰ সংকেতসমূহৰ বিষয়ে জানিবলৈ পাৰোঁ। ভিডিঅ' চাবলৈ প্লে বুটামত ক্লিক কৰক। প্ৰথমবাৰৰ বাবে দুৱাৰ বা খিৰিকী জোৰে লাগি যায় বা আটকা পৰে। প্লাষ্টাৰ, টাইল, ইট বা ভিত্তিত নতুন ফাট মেলা দেখা যায়। বাহিৰৰ দেৱাল বা ষ্টেয়াৰ্ছ বিল্ডিঙৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰে। মাটিত বা ৰাস্তাসমূহ বা গাড়ীৰ পথৰ দৰে পেভড এলেকাত ধীৰে ধীৰে নতুন ফাট মেলা দেখা যায়। চলাপছৰ আধাৰত মাটি উল্টাই উঠে। বেৰা, ৰক্ষা দেৱাল, ইউটিলিটি পোল বা গছবোৰ তল পৰে। মাটিৰ তলত থকা ইউটিলিটি লাইনবোৰ ভাঙি পৰে। ভূগৰ্ভস্থ পানী নতুন স্থানত পৃষ্ঠভাগত ছিটিকি পৰে। আপুনি এটা নিঃশব্দ গুঞ্জন শব্দ শুনে, যি ভূস্খলন নিকটত উপস্থিত হোৱাৰ লগে লগে বৃদ্ধি পায়। আপোনাৰ খোজৰ তলত মাটি এটা নিৰ্দিষ্ট দিশত তললৈ সঞ্চল হয়। লক্ষ্য ৰাখক, গছৰ পৰা পাত অধিক পৰিবলৈ ধৰে, কাৰণ এইটো ভূস্খলন হোৱাৰ সম্ভাৱনাৰ এটা সংকেত হ'ব পাৰে। এতিয়া আমি ভূস্খলন ক'ত সংঘটিত হ'ব পাৰে তাৰ বিষয়ে জানো। ভূস্খলন সাধাৰণতে পৰ্বতীয় বা পাহাৰীয়া পৰিৱেশৰ সৈতে জড়িত থাকে। সাধাৰণতে এইবোৰ উপকূলৰ আৰু নদীৰ উপত্যকাৰ সৈতে সংলিপ্ত থাকে। এইবোৰ এনে অঞ্চলত সংঘটিত হয় য'ত জলবায়ু আৰু বৰষুণ, খৰৰ শিল আৰু মাটিৰ অৱস্থা আৰু ঢলানবোৰ বিকল হোৱাৰ বাবে সংঘটিত হয়। এতিয়া আমি ভূস্খলনৰ প্ৰভাৱ আৰু ক্ষতিৰ বিষয়ে জানো। ভূস্খলনৰ সংঘটন আমাৰ জীৱন, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অৰ্থনীতিত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে প্ৰভাৱ পেলায়। প্ৰত্যেক চিহ্নত ক্লিক কৰি অধিক জানক। ভূস্খলন সংঘটনৰ ফলত প্ৰত্যক্ষভাৱে আমাৰ জীৱন প্ৰভাৱিত হয়। শাৰীৰিক ক্ষতি, মানুহ আৰু জন্তুৰ মৃত্যু আৰু আঘাতৰ সৃষ্টি কৰে। আৱৰ্জনা পথ, যোগানৰ লাইনে আৰু জলপথত বাধা দিব পাৰে। ভূস্খলনে বান্ধৰ সুৰক্ষাত প্ৰভাৱ পেলায়, সঞ্চালনত সংলগ্ন ঢলানবোৰৰ ব্যৰ্থতা ঘটায়। ফলস্বৰূপে বানৰ সৃষ্টি হয়, যিয়ে উপত্যকা আৰু নদী চেনেলক
বাধা দি বৃহৎ পৰিমাণৰ পানী মুকলি কৰে, যাৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। কৃষি বা বনজ ভূমিৰ উৎপাদন ক্ষমতাৰ হ্ৰাস, সম্পত্তিৰ মূল্যৰ কম হোৱা, আয়ৰ ক্ষতি, খৰচৰ বৃদ্ধি, পানীৰ গুণগতিত অশুভ প্ৰভাৱ আৰু মানুহৰ উৎপাদন ক্ষমতাৰ ক্ষতি। ভূস্খলনৰ ক্ষেত্ৰত অনুসৰণযোগ্য বিভিন্ন উপায়সমূহ হৈছে বিপদৰ মানচিত্ৰ প্ৰস্তুত কৰা, ভূমিৰ ব্যৱহাৰ পৰিকল্পনা, ৰক্ষা দেৱাল, পৃষ্ঠৰ নিষ্কাশনৰ নিয়ন্ত্ৰণৰ কাম, ইঞ্জিনিয়াৰ্ড ষ্ট্ৰাকচাৰ, উদ্ভিদৰ আৱৰণ বৃদ্ধি কৰা, বীমা। অধিক জানিবলৈ প্ৰত্যেক আইকনত ৰোল কৰক। ভূমি ব্যৱহাৰৰ পৰিকল্পনা। ভূমিস্খলনৰ বিপদ প্ৰতিৰোধৰ প্ৰেক্ষাপটত ভূমি ব্যৱহাৰ পৰিকল্পনা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বৰষুণৰ পানী আৰু বসন্তৰ প্ৰৱাহৰ সৈতে ভূমিৰ স্লাইডৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ পৃষ্ঠৰ নিষ্কাশন নিয়ন্ত্ৰণ কাৰ্যকৰী কৰিব লাগে। গছ-গছনিৰ আৱৰণ। গছ-গছনিৰ আৱৰণ বৃদ্ধি কৰিব লাগে যাতে ভূমিস্খলন ধৰা পৰে বা ক্ষতিৰ কম হয়। হাজাৰ্ড মেপিং। ভূমিস্খলনৰ প্ৰৱণতা থকা অঞ্চলসমূহ চিনাক্ত কৰিবলৈ বিপদৰ মেপিং তৈয়াৰ কৰিব লাগে। ৰিটেইনিং ৱাল। ভূমিস্খলনৰ সময়ত মাটিৰ খহনীয়া ৰোধ কৰিবলৈ ৰিটেইনিং ৱাল নিৰ্মাণ কৰিব লাগে। উপযুক্ত অভিযান্ত্ৰিক অনুমোদন। চৰকাৰী কৰ্তৃপক্ষৰ পৰা উপযুক্ত অভিযান্ত্ৰিক অনুমোদন ব্যৱহাৰ কৰি অট্টালিকা নিৰ্মাণ কৰিব লাগে। বীমাৰ সুবিধা। হেৰুৱা বা ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাইজে বীমাৰ সুবিধা ল'ব লাগে। মই মোৰ দায়িত্বযুক্ত এলেকাৰ স্থানীয় লোকসকলৰ লগত দেখা কৰিবলৈ গৈ আছো। মই কেনেকৈ তেওঁলোকক ধ্বংসৰ পৰা সুৰক্ষিত থকাৰ বাবে প্ৰয়োজনীয় সতৰ্কতা গ্ৰহণ কৰিব লাগে সেইটো বুজাম। আপুনি তেওঁলোকক সম্পূৰ্ণভাৱে বুজাব লাগিব ইয়াত ধ্বংসৰ আগতে কি কৰিব লাগিব, ধ্বংসৰ সময়ত কি কৰিব লাগিব আৰু ধ্বংসৰ পাছত কি কৰিব লাগিব সেইবোৰ অন্তৰ্ভুক্ত কৰি থাকিব লাগিব। আপুনি ইয়াৰ বিষয়ে মোক ক'ব পাৰিবনে? অৱশ্যে। এতিয়া মই আপোনাক ক'ব বিচাৰিছো যে ভূমিস্খলনৰ আগতে, সময়ত আৰু পাছত গ্ৰহণ কৰা উচিত সতৰ্কতাৰ বিষয়ে অধিক জানিবলৈ প্ৰত্যেকটো চিত্ৰত পইণ্টাৰ জানিবলৈ ক্লিক কৰক। মই প্ৰথমে আপোনালোকক ভূমিস্খলনৰ আগতে গ্ৰহণ কৰা উচিত সতৰ্কতাৰ বিষয়ে জনাওঁ। যদি তেওঁলোক হাই ৰিস্ক এলেকাত বাস কৰে তেন্তে এটা ইভেকুৱেশ্যন প্লান প্ৰস্তুত কৰা উচিত। তেওঁলোকক নিজৰ সম্পত্তিৰ বাবে মাটিৰ মূল্যায়নৰ বাবে অনুৰোধ কৰক। তেতিয়া তেওঁলোক মাটিৰ গঠন জানিব পাৰিব আৰু মাটিৰ ওপৰত কিমান প্ৰভাৱ পৰিব আৰু ভূমিস্খলন হোৱাৰ সম্ভাৱনাও বিচাৰিব পাৰিব। তেওঁলোকৰ বাসস্থান থকা এলেকাটো ভূমিস্খলনৰ বাবে প্ৰৱণ নেকি সেইটো জানিব পাৰিব। তেওঁলোকক ক'ব লাগিব যে গছ আৰু অন্যান্য উদ্ভিদৰ পুলি লগাবলৈ যাতে ঢলানত থকা মাটিৰ আৰু প্ৰপাৰ্টিৰ স্থিৰতাত সহায় কৰিবলৈ। তেওঁলোকে আশে-পাশে হোৱা পৰিৱৰ্তনবোৰলৈ লক্ষ্য ৰাখিবলৈ ক'ব লাগে যিয়ে ভূমিস্খলনৰ সম্ভাৱনাৰ সংকেত দিব পাৰে, যেনে ঘৰখনৰ দেৱাল, মাটি ক্ৰেক হোৱা। পাহাৰীয়া অঞ্চলত যাত্ৰা কৰাৰ সময়ত খিৰিকী খুলি আৰু সংগীত বিনা গাড়ী চলাব লাগে যাতে তেওঁলোকৰ আশ্চৰ্যজনক ভূমিস্খলনৰ সংকেত বা শব্দ যেনে পাথৰৰ ৰাম্বলিং বা গছৰ চুৰিৰ শব্দ শুনিবলৈ পায়। তেওঁলোকে যেতিয়া সেই অঞ্চলসমূহৰ মাজেৰে গাড়ী চলাই থাকে যদি গছৰ পৰা অস্বাভাৱিক পৰিমাণৰ পাত সৰাৰ দৰে দৃশ্য দেখা পায় তেতিয়া সেইটো এটা সংকেত হ'ব পাৰে লেণ্ডশ্লাইড হোৱাৰ সম্ভাৱনা আছে। স্থানীয় মানুহক জনাওক যে ভূমিস্খলনৰ সময়ত কি কৰিব লাগে। যদি তেওঁলোকে এখন ঘৰত থাকে তেন্তে ভিতৰতে থাকিব। তেওঁলোকক কোৱা উচিত যে সুৰক্ষিত নোহোৱালৈকে ঘৰ এৰিব নালাগে। যদি ঘৰটো পক্কা হয় তেন্তে সুৰক্ষিত ঠাইত আশ্ৰয় ল'ব। কিন্তু যদি ঘৰটো কাঁচা হয় তেন্তে সুৰক্ষিত স্থানলৈ তাড়াতাড়ি আঁতৰিব লাগিব। যদি বাহিৰত থাকে তেন্তে ভূমিস্খলনৰ পথৰ পৰা আঁতৰত থকা বা সৰ্বনিম্ন উচ্চ স্থানলৈ যাবলৈ চেষ্টা কৰিব লাগে। যদি তেওঁলোক এখন নদীৰ কাষত থাকে তেন্তে তেওঁলোকক তৎক্ষণাত এলেকাটো এৰিবলৈ প্ৰস্তুত কৰা উচিত কিয়নো ভূমিস্খলনে উল্কা বানৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকক ক'ব লাগে যে তেওঁলোকক নিজৰ সামগ্ৰী লৈ যাবলৈ চেষ্টা নকৰে সেয়ে সোনকালে এলেকাটো এৰিব লাগে। যদি কোনোৱে গাড়ী চলাই থাকে তেন্তে তেওঁক বা তেওঁ সাৱধান কৰা উচিত।
তেওঁলোকক ক'ব যে ভূমিস্খলনৰ পাছত সেই স্থানত পুনৰ যাব নালাগে কিয়নো তাত অতিৰিক্ত ভূস্খলন ঘটিব পাৰে। মাত্ৰ সেই ক্ষেত্ৰতে ঘূৰি আহিব লাগে যদি ঠাইটো সুৰক্ষিত বুলি নিশ্চিত কৰা যায়। ভূমিস্খলনৰ পাছত যদি ধ্বংসাৱশেষৰ হ্ৰদৰ পানীত পৰে তেনেহ'লে বানপানী হোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকে ওচৰ চুবুৰীয়াৰ পৰা সহায় ল'ব পাৰে। ওচৰ চুবুৰীয়াৰ অন্য মানুহ, শিশুসকল আৰু বয়স্কসকলক সহায় কৰিবলৈ আগবাঢ়িব লাগিব আৰু তেওঁলোকে নিজৰ সম্পত্তিৰ কিমান ক্ষতি হৈছে সেইটো পৰীক্ষা কৰিব লাগিব। তেওঁলোকে যিকোনো ক্ষতিগ্ৰস্ত ইউটিলিটি লাইন বা পানীৰ মেইন চেক কৰিবলৈ আৰু ঘটিত যিকোনো ক্ষতিৰ বিষয়ে প্ৰাসংগিক সংস্থালৈ প্ৰতিবেদন কৰিব লাগিব। তেওঁলোকক ওচৰ চুবুৰীয়াক পুনৰ ৰোপণ কৰিবলৈ তৎক্ষণাত পৰামৰ্শ দিয়ক কাৰণ মাটিৰ আৱৰণৰ হানি হ'লে মাটি খহা আৰু বেছি হ'ব পাৰে। যদি গেছ পাইপলাইন ভাঙে তেন্তে যন্ত্ৰসমূহ বন্ধ কৰক, জ্বলন্ত উৎস যেনে খোলা অগ্নি বা বাহনৰ ইঞ্জিনসমূহ নিয়ন্ত্ৰণ কৰক আৰু বৈদ্যুতিক ছুইচসমূহ ব্যৱহাৰ নকৰিব। যদি গেছৰ লাইন প্লাষ্টিক হয় তেন্তে পাইপক স্পৰ্শ কৰা বা নিকটলৈ আহিবলৈ দিব নালাগে কাৰণ ষ্টেটিক ডিছচাৰ্জ হ'ব পাৰে, যিয়ে গেছৰ পৰা নিগৰি থকা গেছৰ জুই লগাব পাৰে। ততালিকে সকলো কৰ্মচাৰীক বিপদাপন্ন এলেকাৰ পৰা উদ্ধাৰ কৰক আৰু গাড়ী আৰু পথচাৰীসকলক এলেকাত প্ৰৱেশ কৰাটো বন্ধ কৰক। ততালিকে ঘটনাৰ ইউটিলিটি মেইনটেনেন্স কৰিবলৈ ৰিপৰ্ট কৰক, নিজে মেৰামত কৰিবলৈ চেষ্টা নকৰিব। এই ব্ৰিফিঙৰ বাবে আপোনাক ধন্যবাদ। এতিয়া মই স্থানীয় লোকসকলৰ সৈতে কথা পাতিবলৈ গৈ আছো। যিকোনো প্ৰাকৃতিক বিপদ বা জৰুৰী পৰিস্থিতিৰ ক্ষেত্ৰত যেতিয়া চৰকাৰী সমৰ্থন বা বাহিৰৰ সহায় আৰম্ভ হয় তেতিয়া সৰ্বপ্ৰথমে স্থানীয় সমুদায়ে দ্ৰুত প্ৰতিক্ৰিয়া জনাব লাগে। যেতিয়া এটা বিপদ আহে প্ৰভাৱিত সমুদায়ৰ স্বেচ্ছাসেৱকসকল সাধাৰণতে প্ৰথম প্ৰতিক্ৰিয়া জনায়। এতিয়া আমি স্বেচ্ছাসেৱকসকলৰ ভূমিকা জানো। স্বেচ্ছাসেৱকসকলে বহু উপায়েৰে সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে যিকোনো সংস্থাৰ বাবে সমুদায়ৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰৰ পৰামৰ্শৰ বাৰ্তাবাহক হিচাপে কাৰ্য কৰে আৰু সতৰ্কতা বিতৰণ কৰে। স্বেচ্ছাসেৱকসকলে প্ৰভাৱিত এলেকাৰ পৰা মানুহৰ উদ্ধাৰ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বিভিন্ন সেৱাৰ বাবে সাহায্য শিবিৰত কাম কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাবোৰক পুনৰ স্থাপন কৰাত সহায় কৰিব পাৰে। ৰাজ্যৰ দ্বাৰা সকলো ধৰণৰ সাধাৰণ সেৱাত স্বেচ্ছাসেৱকসকলক ব্যৱহাৰ কৰিব পাৰে। যেতিয়া স্বেচ্ছাসেৱকসকলে সদায় সহায় কৰিবলৈ সাজু থাকে, এইটো নিশ্চিত কৰা গুৰুত্বপূৰ্ণ যে তেওঁলোকে উদ্ধাৰ কাৰ্যৰ সময়ত নিজৰ সুৰক্ষা নিশ্চিত কৰে। সেয়ে এটা আপাতকালীন প্ৰতিক্ৰিয়া কিট লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। আহক ইয়াত কি কি থাকে চাওঁ। ইমাৰ্জেঞ্চি ৰেছপন্স কিট অন্তৰ্ভুক্ত হৈছে আপাতকালীন প্ৰতিক্ৰিয়া কিট ব্যক্তিগত উত্তোলন উপকৰণ থাকে যি এটা পলিইউৰেথেন ফোমেৰে বনোৱা লাইফ জেকেট, ছলাৰ এনেবল টৰ্চ বা ইমাৰ্জেঞ্চি লাইট, কেনভাছ বা চামৰাৰ সুৰক্ষা গ্লাভছ, পকেট নাইফ, ফাৰ্ষ্ট এইড কিট, গেছ লাইটাৰ, হুইছেল, পানীৰ বটল, ফাৰ্ষ্ট ভলেণ্টিয়াৰ্ছ বেজ, ৰাকচাক আৰু মস্কিটো নেট, ৰেইন কোট, গাম বুট, ছেফটি গগলছ, ৰাফটিঙৰ বাবে সুৰক্ষা হেলমেট। এই মডেলৰ অন্তত আলোচনা কৰা মূল পইণ্টসমূহৰ পৰ্যালোচনাবোৰ হৈছে ভূমিস্খলনৰ সাধাৰণতে 6টা প্ৰকাৰ আছে। সেইবোৰ হৈছে ৰটেশনেল শ্লাইড, ট্ৰান্সলেশনেল শ্লাইড, ৰক ফল, ৰক টপলিং, লেটাৰেল স্প্ৰেডিং আৰু ডেব্ৰিজ শ্লাইড। সাধাৰণতে ভূমিস্খলন প্ৰাকৃতিক পৰিঘটনাৰ বাবে সংঘটিত হয়, কিন্তু বহুতো মানুহৰ কাৰ্যকলাপো ভূমিস্খলনৰ ঘটনাত অৱদান ৰাখে। ভূমিস্খলন উৎপন্ন কৰা মানৱ কাৰ্যকলাপসমূহ হৈছে ডিফৰেষ্টেশ্যন, খনন আৰু বেয়া কৃষি অভ্যাস যেনে পাহাৰৰ ঢলান কাটি কৰা কৃষি ইত্যাদি। ভূমিস্খলনৰ ঘটনা আমাৰ জীৱন, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অৰ্থনীতিত অদৃশ্যভাৱে প্ৰভাৱিত কৰে। ভূমিস্খলনৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা বিভিন্ন হ্ৰাসৰ কৌশলসমূহ হৈছে ভূমি ব্যৱহাৰ পৰিকল্পনা, ৰিটেইনিং ৱাল, ছাৰফেচ ড্ৰেইনেজ নিয়ন্ত্ৰণৰ কাম, ইঞ্জিনিয়াৰ্ড গঠন, উদ্ভিদৰ আৱৰণ বৃদ্ধি, বীমা। আমাৰ ঘৰত জৰুৰী কিট সাজু ৰাখিব লাগিব য'ত আৱশ্যকীয় বস্তুসমূহ অন্তৰ্ভুক্ত হৈছে। বেটাৰীৰ দ্বাৰা চলিত টৰ্চ লাইট, অতিৰিক্ত বেটাৰীৰ দ্বাৰা চলিত ৰেডিঅ', প্ৰথম আঘাত কিট আৰু মেনুৱেল
জৰুৰী খাদ্য য'ত শুকান বস্তু বা শুকান চেনি আৰু চিল কৰা পানী থাকে, জল প্ৰমাণ কণ্টেইনাৰ, মমবাতি আৰু মাস্কবক্স, চাকু, ক্লৰিন টেবলেট বা গন্ধহীন পানীৰ পৰিশোধক, আৱশ্যকীয় ঔষধ, নগদ, আধাৰ কাৰ্ড, মোটা ৰশ্মি আৰু কাৰ্ড, মজবুত জোতা। অভিনন্দন! আপুনি সফলতাৰে মডেলটো সম্পূৰ্ণ কৰিছে। যিবোৰত আপোনাৰ সন্দেহ আছে সেইবোৰ ঘূৰি গৈ পুনৰ চাব পাৰে। এলেমচলৈ ঘূৰিবলৈ এই উইণ্ডোখন বন্ধ কৰক।